ডবল ইঞ্জিনৰ গাড়ী, ডবল ইঞ্জিনৰ বাইক। সুপাৰ বাইক তো আপুনি জানে, কোনো নৰ্মেল বাইকৰ লগত তাৰ তুলনাই নাই। কিন্তু আপোনালোকে সেকেন্ড বহুত কমত পাব। চেইন নাই, বেল্টত চলি আছে। বেল্টত এইটো চাই লওক, বেল্টত আপোনাৰ বেল্ট হয়, কোনো ধৰণৰ চেইনত লাগি থকা নাই। মাইলেজ কেনেকা? ষ্ট্ৰীট 750 cc হয়। এয়া এখন বাইক আপোনালোকক দেখুৱাই আছো। সত্তৰিকাৰী নিজে বহি আছে, চাওক আপোনালোকে তেওঁৰে বাইক। এই বাইক দেখুৱাই আছো আপোনালোকক। ইয়াৰ নতুন মূল্য স্ক্ৰীণত আপোনালোকে চাই লওক। বৰ্তমানৰ বজাৰ মূল্য স্ক্ৰীণত চাওক যে 6 লাখ টকাৰ ওপৰত আছে নতুনৰ দাম। আৰু এই ছেকেণ্ড হেণ্ড বাইক, ইয়াৰ নতুনৰ বজাৰ মূল্য এটা সময়ত 7.5 লাখ টকা আছিল। মই আজি মানে দেখুৱাই আছো যে এটা সময়ত এইখন বাইকৰ নতুন মূল্য 7.5 লাখ, কিন্তু বৰ্তমানৰ বজাৰ মূল্য আপোনালোকে চাই লওক। মই স্ক্ৰীনশ্বট দেখুৱাই আছো, গুগলত মাৰি চাওক যে কিমান টকাত পাব। মানে 6 লাখ টকাৰ ওপৰত, 5 লাখৰ পৰা 6 লাখৰ ভিতৰত ইয়াৰ দাম আছে বৰ্তমান নতুন মূল্য। এয়া বাইক। দাদা, ইয়াৰ নতুন দাম প্ৰায় এটা সময়তে 7.5 লাখ টকা আছিল, কিন্তু বৰ্তমানো ইয়াৰ দাম মানে 5 পৰা 6 লাখৰ ঘৰত। বহুত দাম। কাৰণ বৰ্তমান আপোনাৰ যেতিয়া গাড়ীৰ দাম যেতিয়া লোৱা হৈছিলে প্ৰায় 6,70,000 টকা আছিলে গাড়ীৰ দাম। তো এক্সেসৰিজ মিনিমাম 70,000 এক্সেসরিজ লগোৱা আছে। 750 না সিসি? 750 সিসি হয়, হার্লে ডেভিডসন। আচ্ছা, হার্লে ডেভিডসন স্ট্রিট 750 সিসি হয়। বাইক আপনার নতুন দাম আছিলে 6.5 লাখ টু 6,70,000 টকা গাড়ীৰ দাম আছিলে অন রোড প্রাইস। এতিয়া অনলাইনত মাৰিলে আপনার ইন্ডিয়ান প্রাইস নেদেখায়, বাহিৰৰ প্রাইসটোহে পাব। কাস্টমাৰে যদি গুগলত মাৰে তো দিল্লীৰ প্রাইস কিবা কিবি প্রাইস দেখাব, শোরুম প্রাইস পাব। এক শোরুম প্রাইস পাব আৰু লগতে ইন্ডিয়াৰ প্রাইসটো নাপায়। যেটো ইন্ডিয়াৰ প্রাইস আছিলে আগতে সেইটো নাপায়, বাহিৰৰ প্রাইসটো এতিয়া পাব কাস্টমাৰ। আচ্ছা আচ্ছা, হয়। আপোনাৰ ইয়াতে কিমান এতিয়া সেকেন্ড হ্যান্ড প্রাইস কিমান? এতিয়া প্রাইসটো মই এইটো বাইকৰ দামটো সবেই নাজানে, তো সেইকাৰণে মই ভিডিঅ'ত প্ৰাইচটো নকওঁ। যদি কোনো কাস্টমাৰে ভাবে যে মই বাইকটো ল'ম বা ইণ্টাৰেষ্টেড থাকে, তো প্ৰাইচটো মই ফোনতে কথা পাতি ল'ম। প্ৰাইচটো ফোনতে কম, কাৰণ গাড়ীটো চলিছে আপোনাৰ 5,523 কিলোমিটাৰ। গাড়ীখন মোৰ পাৰ্চনেল বাইক হয়, বাইকটো মোৰ পাৰ্চনেল হয়। চেইন নাই? চেইন নাই, বেল্টত চলি আছে। বেল্টত এইটো চাই লওক, বেল্টত আপোনাৰ বেল্ট হয়, কোনো ধৰণৰ চেইনত লাগি থকা নাই। মাইলেজ কেনেকা? মাইলেজ আপোনাৰ 22-23 লৈকে পাৰ লিটাৰ মাইলেজ আহি যায়। কিন্তু বাইকটো বেছিভাগ পৰি থাকে, টায়াৰ বিলাক চাক কোম্পানী টায়াৰ লগোৱা আছে, এতিয়ালৈকে টায়াৰ চেঞ্জ হোৱা নাই। মানে ইঞ্জিন ঠাণ্ডা কৰা, এইটো ৰেডিয়েটৰ হয়, মানে সকলো সিস্টেম ইয়াতে আছে। হয়, এনেই দাম নহয়, কিবা তো আছে ইয়াত। আছে, কন্ট্রোল ক্যাপাসিটি বহুত আছে, বহুত বেছি আছে। আৰু স্পিডটো একদম বহাৰ লগে লগে আপোনাৰ বহুত পিকআপ, মানে ধৰি লওক সুপার বাইক তো আপনি জানে, কোনো নর্মাল বাইকৰ লগত তাৰ তুলনাই নাই। বহুত হাই পিকআপ হয় আপোনাৰ সুপার বাইক। সুপার বাইক ইঞ্জিন চাওক আপোনালোকে, ডবল ইঞ্জিনৰ গাড়ী, ডবল ইঞ্জিনৰ বাইক, ডবল ইঞ্জিনৰ বাইক চাওক। গতিকে এয়া এটা ধাৰণা দিব পাৰোঁ, দামটো যদিও নকয় যে অনলাইনত আপোনালোকে 5 লাখ টকা বা 5 পৰা 6 লাখৰ ঘৰত দাম আপুনি দেখা পাব, কিন্তু ইণ্ডিয়ান প্ৰাইস নহয়, আপোনালোকে নিব পাৰিব। তাতকে আধা দামতকে কমত মই কৰাই, আধা দামতকৈও কমত নিব পাৰিব। এইটো এটা থুলমূল এটা আভা আপোনালোকক দিছোঁ। বাকী আপোনালোকে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে কণ্টেক্ট কৰিব। বাইকটো নগৰত আছে, নগৰ ঢিংগেটৰ যি অভাৰব্ৰিজ নামি মেট্ৰ' হস্পিটেল অভিমুখে আহিলে যি নগৰ মটৰ দেখা পাব, প্ৰথমটো পেট্ৰল পাম্প, ইণ্ডিয়ান অইল পেট্ৰল পাম্প পোৱাৰ একদম আপোনাৰ হাতৰ সোঁহাতে। এইটো বাইক, এই বাইকখন বিক্রি হব। এয়া বাইক